সকলোৱে ভালে আছে দে। ইমান ঠাণ্ডা পৰিছে নহয় জানো। মই আজি পচলা আনিলোঁ খাবলৈ। কাষতে কলগছ এটা আছিলে, খাই ভাল পাওঁ যিহেতু গছ হাবিৰ মাজত গৈও কলগছডাল কাটি আনিলোঁ। আৰু কাটি আনি ৰাতিপুৱাই গ'লোঁ, কাটি আনি কলপচলাখিনি কুটি আছোঁ। এয়া কলপচলা, মই কলপচলা খাই বিৰাট ভাল পাওঁ দেই। আৰু কলপচলা অকণমান থৈ দিছোঁ, ভাবিছোঁ অহাকালি ব্ৰইলাৰ মুৰ্গীৰ লগত অকণমান মাংসৰ লগত অকণমান খাম। আৰু আজি অকল কুটি লৈছোঁ, মায়ে মানে ভাজি খাই বহুত ভাল পায়। মই পচলা আনিব যাওঁতে যিহেতু অকণ হাবি আছে আপোনাৰ কাষত, তাতে হাবিতে গ'লোঁ পচলাখিনি আনিবলৈ। যিহেতু খাই ভাল পাওঁ মানে হাবি চাবি ভয় নালাগে আৰু, ভয় লাগে কিন্তু খোৱাৰ সময়ত পচলা যিহেতু কিনি আনিলোঁ, এই ক'ত ওলায় আৰু কিনি অনা পচলাটো মই সোৱাদো নাপাওঁ আৰু খাই। কেতিয়া কাটে, কিমান দিন পুৰণা হৈ যায়, সোৱাদ নাথাকা হয়। তাজা কালি কাটি আনি আজি খাম, যিহেতু সোৱাদ পাম। সেই কাটিব যাওঁতে দুজনীমান দেখা পালে আৰু, মতা মানুহক মাইকী মানুহ দেখা পালে আৰু, দেখা পাই সুধিছে আৰু কি পচলা আনিব, পচলা কাটিছোঁ ৰ'ব। তাৰপিছত কৈছে কি হেৰি এই যদি এটা আছে দিবাচোন মোকো। সিফালে মই ছোৱালী মানুহজনী কাটি আনি বেলেগক খুৱাম ভাবক। মই লগালগ ক'লোঁ কি আহক, বেছি হেৰি নাই, দাখন আছে বাৰু, আমাৰ দাখন ল'ব পাৰিব, আহক আপুনিও কাটক আহি। এই ইমান হাবি যে, সাপ চাপ ভয় লাগে। অঁ, সাপে তেওঁকে খুটিয়াব, মোক নুখুটিয়াই মানে। মই লগালগ ক'লোঁ, একো মুখেৰে মাতা নাই মই কৈছোঁ দিয়া বাৰু ঠিক আছে দিয়ক, আপোনাক আৰু সাপৰ যিহেতু ইমান ভয় এনেকৈ বুলি কৈ তেওঁ ৰখি আছে, ভাবিছে কি মই কাটি দিম আৰু তেওঁক খাবলৈ, ইমান ধুনীয়াকৈ আশা বান্ধি ৰখি আছে। মই ধুনীয়াকৈ নিজৰ কাটি লৈ ধুনীয়াকৈ হাতেৰে এনেকৈ দুখন হাতেৰে এনেকৈ দাঙি লৈ আহি গ'লোঁ। তেওঁ ক'লে মোক কাটি নিদিলে যে। মই কৈছোঁ আপুনি মানে মোক কাটিব দিলে যে, আপুনি খাব এই হাবিৰ মাজত, মই কাটি দিম আপোনাক খাবলৈ, আপুনি নিজে কাটক আহি, মই দাখন দিম নহয়, মই কাষতে ৰখি আছোঁ। মুখেৰে মাতা নাই। এই তুমি দিবা বুলি ভাবিছিলোঁ। অঁ, মই নিজৰ সময় লছ কৰি গছজোপা কাটি মই মতা নেকি হা, কাটি বেলেগক খুৱাম। মই নক'লোঁ আৰু, মই কৈছোঁ আপোনালোকৰ দাদাক পঠাই দিব, দাদাই এটা কাটি লৈ যাব পাৰিব। কি আচৰিত মানে মানুহবোৰ এনেকুৱা নহয়, বেলেগৰ কান্ধত বন্দুকটো থৈ খাব বিচাৰে। মই আগতে দিছিলোঁ, নিদিয়া নহয়। তাৰপিছত দেখিলোঁ যে মই দিওঁ, মোক কোনো হেৰি নকৰে, মই কিয় দিম হে, থৈ নিজে খা, খালে খাবি নাখালে নাই। আহি গৈছোঁ, মায়ে মোক কৈছে মানুহজনী দেখোন, আমাৰ মাকৰ মানে কিছুমান ক্ষেত্ৰত মানে কেনেকুৱা চাই আছে দি দিব পাৰিলিহেঁতেন। মাক লগালগ বেকাকৈ চাই কৈছোঁ তুমি এটা কাম কৰা, তুমি পাৰিবা নহয়, তুমি গৈ দিয়া। মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ মই নাজানো, মোৰ কোনো যিটো অকণমান মানে পিছত বহাত বিৰাট খং উঠে। যদি মোৰ লগত গ'লে হয় অকণ হেল্প কৰে, মই নিশ্চয় কৰি দিলোঁ হয়। তেওঁক হাবিত যোৱা নাই, ৰাস্তাত ৰখি আছে, মোক কাটি দিয়াচোন মই খাম। অ' আই, তেওঁ আৰামত ৰখিব, অফিচাৰৰ ঘৈণীয়েক নেকি তাই, দিম যে মই, দিয়া নাই মই। থাক, যোনে যি কৰ কৰ, মই ভাল কৰোঁ বেয়া কৰোঁ নাজানো, তোমাক নিজক চিনি পাইছোঁ এতিয়া, উপায় নাই আৰু। সংসাৰখনত বহুতক চিনি পালোঁ, বহুতৰ পৰা বহুত কিছু পালোঁ, বহুত হেৰুৱালোঁ, গতিকে সেইকাৰণে এতিয়া কাকো চিনি নাপাওঁ। এতিয়া বাৰু কলপচলাখিনি কুটি আছোঁ ধুনীয়াকৈ, খাওঁ। কাইলৈ অকণ মাংস দি খাম, কাইলৈ দেখুৱাম ভিডিঅ'টো। এতিয়া বাই বাই।